নমস্কাৰ, আপোনালোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকসকলে খবৰ ভাল। তো এটা বহুতে ভাল খবৰ আহি গ'ল। তো IOCL ফালৰ পৰা GNM নাৰ্ছিং কৰ্চৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম মুকলি হৈ গ'ল। তো এই ভিডিঅ'টোত IOCL ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ GNM নাৰ্ছিঙৰ কৰ্চৰ ওপৰত আলোচনা কৰিম। তো এইটো এটা টোটেলি ফ্ৰী কৰ্চ হয়। তো আপোনালোকে ইয়াতে পঢ়াতে আপোনালোকে পইচা পাব। তো কি হয়, কি সকলোবিলাক ডিটেইলছ আপোনালোকক জনাম। তো কেইদিনমান আগতে IOCL BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্ম মুকলি হৈছিলে আৰু ইয়াৰে লাষ্ট ডেটটো 11 আগষ্ট তাৰিখে আহিছিলে। কিন্তু কিছুমান ৱেবছাইটত GNMৰ এপ্লিকেশ্যন ফৰ্ম মুকলি হোৱা বুলি দিছিলে। তো তাৰ কাৰণে বহুতে মোক সুধি আছিলে, কিন্তু তেতিয়া GNMৰ ৰিজাল্টে দিয়া নাছিল। এতিয়া কেৱল BSc নাৰ্ছিঙৰহে এপ্লাই হৈছিলে। তো GNMৰ ৰিজাল্টটো 5 তাৰিখে দিছে, 5 আগষ্ট তাৰিখে। তো এতিয়া অফিচিয়েলি GNM নাৰ্ছিং কৰ্চৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম মুকলি হৈ গ'ল। তো ইয়াৰে সকলোবিলাক ডিটেইলছ আমাৰ ৱেবছাইট edu.com.com ত দিয়া আছে। ইয়াৰে লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত দিয়া আছে। তো আপোনালোকে সকলোবিলাক ডিটেইলছ পঢ়ি চাব পাৰিব। তো ইয়াৰে এডভাৰটাইজমেণ্টটো জুনৰ 1 তাৰিখতে আহিছে। বাকী SSUHSৰ ৰিজাল্ট দিছে 5 আগষ্ট তাৰিখে। ইয়াৰে অনলাইন এপ্লাইটো ষ্টাৰ্ট হৈছে 12 আগষ্ট তাৰিখে। তো IOCLৰ যিটো GNM নাৰ্ছিং কৰ্চৰ অনলাইন এপ্লাই সেইটো 12 আগষ্ট তাৰিখে ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈছে 21 আগষ্ট তাৰিখে। তো এপ্লিকেশ্যনটো অনলাইনত হ'ব আৰু একাডেমিকটো 2026-27। বাকী ইয়াৰে অফিচিয়েল নটিচ, এপ্লাই লিংক সকলোবিলাকৰ কাৰণে আমাৰ ৱেবছাইটতে পাই যাব। তো আপোনালোকে তলৰ ফালে স্ক্ৰল কৰিব লাগিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে কুইক লিংক ছেকশ্যন এটা আছে। তো ইয়াতে দেখিবলৈ পাইছে কুইক লিংক ছেকশ্যন, এপ্লাই লিংক। তো ক্লিক হিয়াৰত ইয়াতে ক্লিক কৰিলে আপোনালোকে অনলাইন এপ্লাইটো কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটলৈকে ৰিডাইৰেক্ট কৰিব। ফুল নটিফিকেশ্যন দিয়া আছে আৰু এডেণ্ডাম নটিফিকেশ্যন দিয়া আছে। তো এইখিনি দিয়া আছে আৰু কোনে কোনে ইলিজিবল হ'ব সেইটোও দিয়া আছে। তো ইয়াতে আপোনালোকে যদি UR আৰু আনৰিজাৰ্ভ আৰু EWSৰ পৰা হয়, তেনেহ'লে 31 মাৰ্ক পালে বা তাতকৈ বেছি পালে ইলিজিবল হ'ব। তো 31 পোৱা মানে চিট পোৱা নহয়, কিন্তু আপোনালোকে ইলিজিবল হ'ব বা এপ্লাই কৰিব পাৰিব। আৰু বাকীবিলাক কেটেগৰী লাইক SC ST OBCৰ কাৰণে 28 মাৰ্ক বা তাতকৈ ওপৰত পালে এপ্লাই কৰিব পাৰিব। এতিয়া আমি এডেণ্ডাম নটিফিকেশ্যনখন চাই লওঁ। তো ইয়াতে দিয়া আছে নটিচ ফৰ অনলাইন এপ্লিকেশ্যন জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফাৰী কোৰ্চ GNM কোৰ্চ। তো ইয়াতে এডভাৰটাইজমেণ্ট এইবিলাক দিয়া আছে। তো কিহত নিউজ পেপাৰবিলাকত ইয়াৰে আপডেটবিলাক দিছে আৰু ইয়াৰে যিটো অনলাইন আছে, অনলাইনটো 12 আগষ্ট তাৰিখৰ পৰা 21 আগষ্ট তাৰিখলৈকে হ'ব। অলৰেডি ইয়াতো কৈ দিলোঁ আপোনালোকে AOCNadmission.in ত ইয়াৰে অনলাইন এপ্লাইটো কৰিব পাৰিব। তো বহুতে অনলাইন এপ্লাই কৰিব যাওঁতে লিংকটোত ক্লিক কৰিলে তো ছেফ নহয় বুলি দেখায়। তো সেইটোৰ কাৰণে আপোনালোকক জনাই দিম কি হয়। যদিহে আপোনালোকে অসম ফিচাৰৰ পেইড কাউন্সিলিং গ্ৰুপত জইন হৈ ল'ব বিচাৰে, তেনেহ'লে জইন হৈ ল'ব পাৰিব। তো ইয়াতে আপোনালোকে গভাৰ্ণমেণ্ট কাউন্সিলিঙৰ আপডেট, এডমিশ্যনৰ ৰিগাৰ্ডিং আপডেটবিলাক পাব, টাইম টু টাইম আপডেটবিলাক পাব। 24/7 গ্ৰুপটো অ'পেন থাকিব। অল অফিচিয়েল নটিফিকেশ্যনবিলাক ডাইৰেক্ট PDF লিংকত শ্বেয়াৰ কৰা হ'ব। তো অসম ফিচাৰৰ পৰা পাৰ্চনেল গাইড দিয়া হ'ব। তো আপোনালোকে জইন হৈ ল'ব পাৰিব। ইয়াতে আপোনালোকে এটা ফিজ পে'মেণ্ট কৰিব লাগিব, 99 ৰুপিজ হয়। তো এইটো দিয়া নাম্বাৰটোত, ডিছপ্লেত দিয়া নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব। এই নাম্বাৰটো কমেণ্ট বক্সতো দিয়া থাকিব। তো আপোনালোকে কণ্টেক্ট কৰি জইন হৈ ল'ব। এতিয়া আমি ফুল নটিফিকেশ্যনখন চাই ল'ম। তো এইখন নটিচখন আগতে জাৰি কৰা হয়। তো অনলি ফিমেল কেণ্ডিডেটে ইয়াতে অনলাইন এপ্লাই কৰিব পাৰিব। তো 30টা চিট আছে। আনৰিজাৰ্ভৰ কাৰণে 14টা, EWSৰ কাৰণে 3টা, SCৰ কাৰণে 2টা, STৰ কাৰণে 3টা আৰু OBCৰ কাৰণে 8টা। নেক্সট ইয়াতে মোড অফ এডমিশ্যন। তো ইয়াৰে যিটো এডমিশ্যন আছে এইটো SSUHSৰ GNM নাৰ্ছিঙৰ এণ্ট্ৰেঞ্চ এক্সামৰ পৰা হ'ব। তো যিসকলে SSUHSৰ GNM নাৰ্ছিঙৰ এণ্ট্ৰেঞ্চ এক্সাম দিছে সেইসকলে ইয়াতে এলিজিবল হ'ব। তো GNM নাৰ্ছিঙৰ এণ্ট্ৰেঞ্চ এক্সাম যিটো আছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে কণ্ডাক্ট কৰা, তাৰে মাৰ্কৰ ওপৰতে এইটো হ'ব। তো মিনিমাম কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে। তো অনলি ফিমেল কেণ্ডিডেটছ আৰ এলিজিবল ফৰ এডমিশ্যন। তো অনলাইন এপ্লাই আপোনালোকে GNMৰ ৰোল নং আৰু টোটেল মাৰ্কটো আপোনালোকে দিব লাগিব। 10+2ত আপোনালোকৰ 40% আপোনালোকৰ থাকিব লাগিব। বাকী এইবিলাক আপোনালোকৰ নহয়। প্ৰথমটো মানে যিবিলাকে হাই ছেকেণ্ডাৰী দিছে তেওঁলোকৰ কাৰণে, আৰু ভকেশ্যনেল ANMৰ এইবিলাকৰ কথা সুধিছিল। তো এইবিলাক যিসকলে ANM কৰিছে তেওঁলোকৰ কাৰণেই হয়। তো এইবিলাক আপোনালোকৰ নালাগে। তো আপোনালোকৰ 1 নম্বৰ পইণ্টটো লাগিব। তো কিছুমান কেণ্ডিডেট আছে বাৰু যিবিলাকে ভকেশ্যনেল কৰ্চৰ পৰা, ANMৰ পৰা, এইবিলাকৰ পৰা হয়। বাকী 5% SC STৰ কাৰণে ৰিলেক্সেশ্যন আছে। আপোনালোকে মেডিকেল ফিট হ'ব লাগিব আৰু কোনোবা মেৰিট কেণ্ডিডেট যদি আছে তেওঁলোকে ইলিজিবল হ'ব। আৰু মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন আপোনালোকে ঘৰতে বনাব নালাগে। তো তাত পিছত এটা মেডিকেল টেষ্ট হয়। তো সেই মেডিকেল টেষ্টতে মেডিকেল ফিটনেছ চাৰ্টিফিকেট তেওঁলোকৰ ফালৰ পৰা দি দিব। তো আপোনালোকৰ অনলাইন এপ্লাই কৰোঁতে কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব? ক্লাছ 10ৰ আপোনালোকৰ
এডমিট কাৰ্ডখন বাৰ্থ প্ৰুফ হিচাপে। নেক্সট কেটেগৰী চাৰ্টিফিকেট, তাৰপিছত আপোনালোকৰ ক্লাছ 10-12ৰ মাৰ্কশ্বিট, তাৰপিছত আপোনালোকৰ ইয়াতে এডমিট কাৰ্ড, তো আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড বুলি কৈ দিলোঁ। নেক্সট ইনকাম চাৰ্টিফিকেট, তো ইনকাম চাৰ্টিফিকেটখন কম্পালচৰি বাকীখিনিও হয়, ইনকাম চাৰ্টিফিকেটখন মানে লাগিব। তো ইনকাম চাৰ্টিফিকেটখন ফাইনেন্সিয়েল ইয়াৰ 2025-26 হ'ব লাগিব। তো এইটো তাৰিখ হৈছে 1 এপ্ৰিল 2026 পাছত। বাকী আপোনালোকৰ ইয়াতে PRC চাৰ্টিফিকেটখনো ৰাখিব পাৰে আৰু GNMৰ স্ক'ৰ কাৰ্ডখন, এইখিনি লাগিব। তো নেক্সট কিছুমান কেণ্ডিডেটে ইয়াতে এলিজিবল নহয়। তো হায়াৰ প্ৰফেচনেল কোৱালিফিকেশ্যন চাচ এজ BE বেচেলাৰ অফ ইঞ্জিনিয়াৰিং, তাৰপিছত BTech, MBA, তাৰপিছত চাৰ্টেড একাউণ্টেণ্ট, CA, নেক্সট CS, CMA, LLB, তাৰপিছত MCA, এইবিলাক কৰিছে যেতিয়া আপোনালোকে নট এলিজিবল, তো এলিজিবল নহয়। এজ লিমিটটো দিয়া আছে, মিনিমাম 17 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 35 ইয়াৰ্ছ আপোনালোকৰ হ'ব পাৰে। বাকী আপোনালোকৰ এতিয়াতে ৰিলেক্সেশ্যনখিনি আছে, ৰিলেক্সেশ্যনখিনি আপোনালোকে চাই ল'ব। নেক্সট ইনকাম চাৰ্টিফিকেটখনটো আপোনালোকৰ লাগিব। যদি ইনকাম চাৰ্টিফিকেট নাই আৰু আপোনালোকে এফিডেভিট দিছে তাৰে সলনি, সেইটো একচেপ্টেবল নহ'ব। আৰু ইনকাম চাৰ্টিফিকেটখন কৈ দিলোঁ কিমানত ইছ্যু হ'ব লাগিব, 1 এপ্ৰিল বা তাৰপিছত ইছ্যু হ'ব লাগিব। তো ষ্টাইপেণ্ড, তো আপোনালোকে ইয়াতে পঢ়াৰ হৈ পইচা পাব। তো যেতিয়া আপোনালোকৰ ডিউটি ষ্টাৰ্ট হয় তেতিয়া আপোনালোকৰ মানে কিবা এটা দিয়া হ'ব, সেইটো কি দিয়া হয় সেইটো দিয়া আছে। তো ফাৰ্ষ্ট ইয়েৰত যেতিয়া ডিউটি দিয়ে 2500 টকাকৈ আপোনালোকে মান্থলি পাব। তো ছেকেণ্ড ইয়েৰত সেইটো 2700 টকা হ'ব আৰু থাৰ্ড ইয়েৰত 2900, তো 2900 টকা হ'ব। কিন্তু SSUHৰ এনে নৰ্মেল কলেজবিলাকত চাব গ'লে এইটো প্ৰায় কম হয়, প্ৰায় 1500 টকামান, 1200-1500 টকামান হয়। আৰু এডিশ্যনেল বেনিফিট, তো আপোনালোকে ফ্ৰী হোষ্টেল পাব। নেক্সট আপোনালোকৰ মেডিকেলৰ কাৰণে কিবা মেডিকেল প্ৰব্লেম হ'লে AOD, তাতে হস্পিটেলত আপোনালোকে সুবিধা হ'ব আৰু ইউনিফৰ্মবিলাক আপোনালোকৰ প্ৰভাইড হ'ব। কিন্তু নৰ্মেল SSUHত চাবলৈ গ'লে হোষ্টেলত আপোনালোকৰ মান্থলি এটা মেছ ফিজ দিব লাগে। সেইটো মেছ ফিজ বেছি নহয়, 2000ৰ পৰা 2500ৰ ভিতৰত হৈ যায়। আৰু ইয়াতে আপোনালোকৰ ইণ্টাৰ্ণশ্বিপ যেতিয়া মানে কৰ্চটো শেষ হ'ব তাৰে পিছতো ইণ্টাৰ্ণশ্বিপ কৰিলে আপোনালোকে পইচা পাব। তো এইবিলাক আছে। নেক্সট জেনেৰেল ইনষ্ট্ৰাকশ্যনবিলাক দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। ইয়াতে কণ্টেক্ট নম্বৰ আৰু ইমেইল দিয়া আছে, আপোনালোকে কিবা সুধিব লগা থাকিলে সুধিব পাৰিব। বাকী ইয়াতে সকলোবিলাক ডিটেইলছ দিয়া আছে। ৰিজাল্ট কেতিয়া দিব, 5 days। তো 31 তাৰিখে ইয়াৰে এপ্লাইটো শেষ হ'ব, তাৰে 5 দিনৰ পিছত মানে নটিফিকেশ্যন ৰিজাল্ট দিব বুলি লিখা আছে। তো অনলাইন যিটো ৱেবছাইট আছে সেই ৱেবছাইটটো কিছুমানৰ খোলা নাযায়, কিছুমান মানে ছেফ নহয় বুলি দেখায়। তাত আপোনালোকে কি কৰিব, এডভান্স অপশ্যন এটা থাকে তলৰ ফালে। তো এডভান্স অপশ্যনটোত আপোনালোকে ক্লিক হেয়াৰ টু প্ৰচিড সেনেকুৱা ধৰণে ক্লিক কৰিব লাগিব। বাকী অনলাইন এপ্লাই লিংকটোতো আমাৰ ৱেবছাইটত দিয়াই আছে। তো আপোনালোকে ৱেবছাইটত অহাৰ পিছত এনেকুৱা ধৰণে প্ৰথমতে লগইন অপশ্যন থাকিব, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন থাকিব। যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহ'লে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো ইয়াতে সকলোবিলাক ফিল আপ কৰি আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব, তাৰপিছত লগইন অপশ্যন আছে, তো লগইন কৰিব পাৰিব। তো এনেকৈ ফৰ্ম ফিল আপবিলাক কৰি ল'ব। তো যি ডকুমেণ্ট আছে আপোনালোকে আপলোড দি কেনে ফৰ্ম ফিল আপটো কৰি ল'ব। ইয়াতে কোনো ধৰণৰ অনলাইন এপ্লাই কৰোঁতে কোনো ধৰণৰ পইচা নালাগে। তো 31 আগষ্টৰ আগত ইয়াতে অনলাইন এপ্লাইটো কৰি ল'ব। বাকী এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি চেনেলটোৰ প্ৰথমবাৰৰ কাৰণে আহিছিলে ছাবস্ক্ৰাইব কৰি থৈ দিব, লগতে আমাৰ টেলিগ্ৰাম আৰু হোৱাটছআপ গ্ৰুপত জইন হৈ যাব। ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ধন্যবাদ।